নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৩ ডিচেম্বৰ। PM এয়াৰ ঘৰত খেলি মেলি কৰিলেই জেলত যাব লাগিব পঞ্চায়তৰ সভাপতি, বিপদত পৰিব জীৱিকা সখীয়ে। এনেকুৱাকৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। যদি আপুনি জিঅ'ৰিং কৰিছে আপোনাৰ বাবে এটা বেয়া খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ 25জন হিতাধিকাৰী বেংক একাউণ্টত 10 ডিচেম্বৰত 1250 টকা সোমাব। আত্মীয়গোটৰ মহিলাসকলে একাউণ্টত 10,000 টকা পালেনে? যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকা পোৱা নাই কমেন্ট কৰি জনাই দিয়ক। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। 10 ডিচেম্বৰৰ পূৰ্বে ল'ব লাগিব ৰেচনৰ চাউল আৰু চেনি, দালি আৰু নিমখ, অন্যথা পিছত গ'লে নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মাত্ৰ 300 টকাতে পাব ৰন্ধন গেছ। এটা মাত্ৰ কাম কৰিলে পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ। 20 লাখ পৰিয়ালে লাভ কৰিব এই বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিব এই বিশেষ সুবিধা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা। পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ। আজি সংগ্ৰহ কৰি পূৰণ কৰক প্ৰপত্ৰ। এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। প্ৰতিটা ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব। অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় ID শুদ্ধভাৱে দিব লাগিব। প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য। পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড অৰুণোদয় আঁচনি আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব এই সুবিধা। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰতে আপুনি এই সুবিধা লাভ কৰিব। ৰন্ধন গেছ থাকিলে এই দুটা সুবিধা থাকিলেহে আপুনি পাব পাৰিব। যদি আপোনাৰ ঘৰত অৰুণোদয় নাই, ৰেচন কাৰ্ড আৰু LPG গেছ আছে তেনে ক্ষেত্ৰত এই সুবিধা নাপাব। আপোনাৰ ঘৰত তিনিটা সুবিধা একেলগতে থাকিব লাগিব। ৰেচন কাৰ্ড, অৰুণোদয় আৰু যদি LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰতে এই সুবিধা আপুনি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। যদি কোনোৱে ভাবিছে নতুনকৈ LPG গেছৰ বাবে আবেদন কৰিব নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম আপুনি কেনেকুৱাকৈ LPG গেছ কানেকশ্যনৰ বাবে আবেদন কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM এয়াৰ ঘৰৰ নামত দুৰ্নীতি কৰি হাৰি যাব নোৱাৰিব। প্ৰকৃততে কেঁচা ঘৰ থকা লোকসকলে পাব লাগিব চৰকাৰী পকীঘৰ। জীৱিকা সখীৰ কামক লৈ খড়গহস্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। গোহালি ঘৰৰ ফটো তুলি কেঁচা ঘৰৰ তথ্য দিছে জীৱিকা সখীয়ে। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে। PM এয়াৰ তালিকা বাছনি জালিয়াতিৰ কথা মুকলিকৈ স্বীকাৰ কৰিছে। জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰীৰ তালিকা অযোগ্য বুলি মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আপুনি চৰকাৰী ঘৰ জিঅ' ৰেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ নাপাব পাৰে। চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাননী জাৰি কৰি দিছে। গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবক থমক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। PM এয়াৰ ঘৰৰ নামত দুৰ্নীতি কৰি হাৰি যাব নোৱাৰিব কোনোৱাই। যদি আপোনাৰ গাঁও বা অঞ্চলত দুৰ্নীতি হৈছে তেনে ক্ষেত্ৰত কমেণ্ট কৰি জনাই দিব। যদি আপোনাৰ ঘৰত আগতীয়াকৈ পকীঘৰ আছে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ সুবিধা নাপাব। ঘৰতে পকীঘৰ থাকিলে আপুনি চৰকাৰী ঘৰৰ সুবিধা একেবাৰে নাপাব। বহুতো ঘৰত চৰকাৰী ঘৰ আছে কিন্তু কেঁচা ঘৰৰ ফটো মাৰি দেখুৱাই দিছে। যদি আপোনাৰ ঘৰত এনেকুৱাকৈ সংঘটিত হৈছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 5 ডিচেম্বৰত প্ৰকাশ পাব 5,000 নতুন চাকৰিৰ বিজ্ঞাপন। অসমত চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। এই পৰ্যন্ত 1,35,000 যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। অহা বছৰ চৰকাৰ আহিলে 2 লাখ পাৰ হৈ যাব। চাকৰিৰ বাবে প্ৰস্তুতি কৰিবলৈ প্ৰত্যাশীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 5,000 বিজ্ঞাপনৰ ভিতৰত থাকিব অসম আৰক্ষীৰ পদ। সৰু সজাত নিযুক্তি পত্ৰ বিতৰণ কৰি অনুষ্ঠানৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ইমান দিনে চৰকাৰ ক'ত আছিলে, এতিয়া যে উচ্ছেদ কৰিছে। এনেকুৱাকৈ উচ্ছেদিত কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। হিন্দুক বাদ দি মুছলমানক উচ্ছেদ কৰিছে বিজেপি চৰকাৰে। যদি আমি বাংলাদেশী ৰেচন কাৰ্ড, আধাৰ কাৰ্ড কিয় দিছে চৰকাৰে? হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিন্দু মুছলিম কৰি আমাক বঞ্চিত কৰিছে।
ইমানে যদি বিয়া পায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গুলি কৰি মাৰি পেলাওক আমাক উচ্ছেদ স্থলীৰ পৰাই কান্দি কান্দি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজালিছে উচ্ছেদিত জনতাই ইমান দিনে চৰকাৰ ক'ত আছিল এতিয়া যে উচ্ছেদ কৰিছে এনেকুৱাকৈ জনতাই ক্ষোভ প্ৰকাশ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দুইখেৰ পিঠিত লাঠি চলোৱা আৰক্ষীৰ কাম নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে অপৰাধীৰ পিঠিত লাঠি চলোৱাহে আৰক্ষীৰ কাম আগতে এছাম পুলিচে ৰিক্সা পালেই বা ৰিক্সাৱালা পালেই প্ৰসাৰ কৰে আৰু বজাৰৰ পাচলি বিক্ৰেতাক আগতে পুলিচে লাঠি চলায় কেৱল এয়াই নহয় গাঁৱৰ খেতিয়কজন থানালৈ আহিলে বেয়া ব্যৱহাৰ কৰিছিল আৰক্ষীয়ে আৰু তেনেধৰণৰ আচাৰ ব্যৱহাৰ সকলোৱে সলনি কৰিব লাগিব যদি তেনেকুৱা কোনো ধৰণৰ আচাৰ ব্যৱহাৰ আছে আৰক্ষীকৰ তেনে ক্ষেত্ৰত সলনি কৰিব লাগিব আৰক্ষীসকল সাৱধান হওক প্ৰতিজন আৰক্ষীয়ে দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ প্ৰতি সন্মান জনাওক নৱনিযুক্তি আৰক্ষীজনক এনেকুৱাকৈ নীতি শিক্ষা দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুইখেৰ পিঠিত লাঠি চলোৱা আৰক্ষীৰ কাম নহয় এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি ভাৰতীয় টকাৰ পতন $1 ভিতৰতে হলগৈ এতিয়া 90.50 টকা আমেৰিকাৰ ডলাৰৰ বিপৰীতে ইতিহাসৰ সৰ্বনিম্ন পতন পোনপ্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে 90 দেউনা পাৰ এছিয়াৰ সবাতোকৈ দুৰ্বল মূল্য বিবেচিত ভাৰতীয় মুদ্ৰা ইণ্ডোনেছিয়া ফিলিপাইন কেৱল এয়াই নহয় ভিয়েটনামতকৈও হেৰা পালে ভাৰতীয় মুদ্ৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতৰ মাজত চলা শুক্ল যুদ্ধৰ পৰিণাম এয়াই 5 ট্ৰিলিয়ন সপোন দেখা ভাৰতীয় অৰ্থনীতিত প্ৰচণ্ড মাথমাৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি ভাৰতীয় টকাৰ পতন তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপিৰ বিৰুদ্ধে আকৌ উত্থাপিত ভোট চুৰিৰ অভিযোগ ভোট চুৰিক লৈ এইবাৰ উত্তাল লোকসভা কংগ্ৰেছৰ প্ৰতিবাদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল সদন ভোটাৰ তালিকা পুনৰীক্ষণ আৰু SIR বন্ধৰ দাবী বিৰোধী ৰাহুল গান্ধী সোনিয়া গান্ধীকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ প্ৰতিবাদ লোকসভাত কংগ্ৰেছৰ প্ৰতিবেদনত অংশগ্ৰহণ গৌৰৱ গগৈৰ আৰু প্ৰতিবাদত সকলোৱে অংশগ্ৰহণ কৰিছে গৌৰৱ গগৈ অংশগ্ৰহণ কৰিছে প্ৰতিবাদত বিজেপিৰ বিৰুদ্ধে আকৌ উত্থাপিত ভোট চুৰিৰ অভিযোগ তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ঘোষণা হল দিল্লীৰ পৌৰ নিগমৰ উপনিৰ্বাচনৰ ফলাফল 12খন আসনৰ বাবে অনুষ্ঠিত হৈছিল উপনিৰ্বাচন আৰু পাছে পূৰ্বৰ নিৰ্বাচনৰ দৰে ফলাফল নহল বিজেপিৰ 12খন আসনৰ পৰা মাত্ৰ 7খন আসন জয়লাভ কৰে বিজেপিয়ে পূৰ্বে 7খনৰ পৰিৱৰ্তে 9খন আসনত জয়লাভ কৰিছিল বিজেপিয়ে 25ৰ নিৰ্বাচনত মুঠ 12খনৰ 7খন আসন লাভ কৰে বিজেপিয়ে আৰু আনহাতে আম আদমি পাৰ্টিয়ে লাভ কৰে 3খন আসন সমান্তৰালভাৱে কংগ্ৰেছ আৰু AIFD লাভ কৰে এখনকৈ আসন দিল্লীত চৰকাৰ থকাৰ পাছতো পূৰ্বতকৈ আসন হেৰা পায় বিজেপিৰ আসন হেৰা পোৱাৰ বিষয়তো চিন্তিত কৰিছে শাসনাধিষ্ঠ বিজেপি ঘোষণা হল দিল্লীৰ পৌৰ নিগমৰ উপনিৰ্বাচনৰ ফলাফল তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ BTC বাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে শীঘ্ৰে BTCৰ LP আৰু UP স্কুলত দিয়া হ'ব শিক্ষকৰ নিযুক্তি 984টা পদত দিয়া হ'ব নিযুক্তি 22 জানুৱাৰীত নিযুক্তি দিয়া হ'ব শিক্ষক পদৰ নিযুক্তিৰ বাবে অসম চৰকাৰৰ পৰা লাভ কৰা হৈছে SIU এপ্ৰুভেল হয় বন্ধুবান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বাবে গঠন কৰা হৈছে বিশেষ কমিটি আনহাতে শীঘ্ৰে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ বাবে মুকলি হ'ব বিজ্ঞাপন 901টা পদত দিয়া হ'ব নিযুক্তি BTCৰ শিক্ষা বিভাগৰ দায়িত্ব থকা ৰবিৰাম নাৰ্জাৰীৰ ডাঙৰ ঘোষণা BTC বাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উজনিৰ পিছত এইবাৰ নামনিত মিয়া খেদা অভিযান নলবাৰীত মিয়া শ্ৰমিকক শেষ সুকিয়নি বজৰং দলৰ নলবাৰীত মিয়া দ্বাৰা কাম নচলিব বুলি সুকিয়নি বিল্ডিঙে মিয়া শ্ৰমিক বিচাৰি বজৰং দলৰ অভিযান নলবাৰীত যদি নেক্সট দেখা পাওঁ কথা বেয়া হ'ব আজিৰ ভিতৰতে এৰিব লাগিব নলবাৰী এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে মালিকক লৈ মতলব নাই মিয়া থাকিলে যাব লাগিব
উজনিৰ পিছত এইবাৰ নামনিত মিয়া খেদা ভয়ংকৰ অভিযান নলবাৰীত মিয়া শ্ৰমিকক শেষ সকিয়নি বজৰং দলৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰক্ষীৰ জোতাৰ শব্দত কবিছে ৰূপহীহাট বেদখলকাৰী ঘৰে ঘৰে বৃহৎ অভিযান আৰম্ভ কৰিছে আৰক্ষীৰ দলে চলিব বৃহৎ উচ্ছেদ মুখ্যমন্ত্ৰীৰ দয়া নাই ক্ষমা নাই বেদখলকাৰীৰ ওপৰত মুখ্যমন্ত্ৰীৰ ৰঙা চকু ৭২ ঘণ্টাৰ পাছতে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ৰূপহীহাটৰ বকতগাঁৱত সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ আৰু জাননী পাই বেদখলকাৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে বকতগাঁৱত শীঘ্ৰে চলিব উচ্ছেদ অভিযান তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হুৰাহুৰে বাঢ়িছে কণীৰ দাম গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনাৰ গাঁও বা অঞ্চলত আপুনি কিমান টকাকে কণী ক্ৰয় কৰে ৰাজ্যত হুৰাহুৰে বাঢ়িছে কণীৰ মূল্য প্ৰতি প্লেট কণীত বাঢ়িছে ২০ৰ পৰা ৩০ টকা পৰ্যন্ত কণীৰ অত্যাধিক মূল্যবৃদ্ধিৰ ফলত হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত কেৱল কণীয়েই নহয় আন পাচলিৰো অত্যাধিক মূল্যবৃদ্ধি একাংশ মধ্যভোগীৰ বাবে বৃদ্ধি পাইছে মূল্য বৰ্হিৰাজ্যৰ পৰা অহা কণীৰ এই মূল্যবৃদ্ধিক লৈ এতিয়া চিন্তিত হৈ পৰিছে গ্ৰাহকসকল তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ২০২৬ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত ৰূপত NDAৰ চৰকাৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ মুখ্যমন্ত্ৰী হিচাপে অতিষ্ঠ হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে পুনৰ ২০২৬ত নিৰ্বাচিত হ'বনে জনতাই কি ক'ব মুখ্যমন্ত্ৰীয়ে নিৰলভাৱে ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিছে আজি ৪০ লাখ মহিলাই লাখপতি বাইদেউ হিচাপে স্বীকৃতি পাইছে এইখন চৰকাৰৰ দিনত দুখীয়া দৰিদ্ৰ মহিলা বা কৃষক যুৱক যুৱতী ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী সকলোকে পিশাচ সামৰি লৈছে মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে লগতে ১০ ডিচেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি ১২৫০ টকা সোমাব যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত আছে তেন্তে ভাল খবৰ যদি আপোনাৰ নামটো আগতে আছিলে এতিয়া কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি যাব লাগিব ব্লকত গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব যিসকলে টকা নাপায় সেইসকল ব্যক্তিয়ে যাব লাগিব বেংকত গ'লে KYC ফৰ্ম এটা জমা দিব লাগিব যদি আপোনাৰ একাউণ্টৰ KYC কৰা থাকে তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব লাগিব ব্লকত গৈ আপোনাৰ যাৱতীয় নথিপত্ৰ দিলে পুনৰ আপুনি আগৰ দৰে অৰুণোদয় আঁচনি পাই থাকিব মহিলাসকলে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ধন লাভ কৰিছে অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মগত প্ৰতিজন মহিলাক ১০০০০ টকা প্ৰদান কৰিছে বেংক একাউণ্টত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই ১০০০০ টকা লাভ কৰিছে সৰ্বস্তৰৰ লোকক বিকাশ আৰু উন্নয়ন চুই গৈছে আগন্তুক ৭ দিনৰ ভিতৰত যদি নিৰ্বাচন অনুষ্ঠিত হয় নিশ্চিতভাৱে NDAই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব এনেকুৱা এটা ডাঙৰ খবৰ আহি পৰিছে আগন্তুক নিৰ্বাচনত ৯০খনতকৈও অধিক আসন লাভ কৰিব মিত্ৰজোঁটে এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে হয় বন্ধু-বান্ধৱীসকল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'